Hello everyone, I am Rupam Sharma from Smart Eyes Foundation. যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে লাষ্ট উইকৰ আছাম ৰিলেটেড যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে মই সেইখিনি তোমালোকৰ মাজত লৈ আনিছোঁ ঠিক আছে তো মই বহুত বেছি টপিক কাভাৰ কৰোৱা নাই বাট যিখিনি টপিক মই কাভাৰ কৰাইছোঁ গোটেইখিনিয়ে এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হৈ পৰে মেইন টাৰ্গেটটো হ'ল আমি প্ৰিলিমছ আমি MCQ সলভ কৰাটো বাট আমি ডাইৰেক্টলি MCQ সলভ কৰাতকৈ টপিকটো যদি ভালকৈ বুজি পাওঁ কনচেপ্টটো যদি আমাৰ থাকে তেতিয়াহ'লে আমি MCQখিনি ভালকৈ কৰিব পাৰিম ঠিক আছে তো যিকেইটা টপিক আনিছোঁ সেই টপিকত ভালেখিনি ইনফৰ্মেশ্যন ৰিলেটেড হৈ আছে তোমালোকে কপি পেন ল'বা ছেশ্যনটো এনেই চাই নাযাবা লিখি যাবা ইনফৰ্মেশ্যনবিলাক অ'কে বহুত বেছি ইম্পৰ্টেণ্ট হয় যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে অ'কে টপিক যদি আমি চাব যাওঁ এই চাৰিটা টপিক মই আনিছোঁ অ'কে তো কনষ্টিটিউশ্যনেল প্ৰভিজন ৰিলেটেড টু ST অ'কে যদি আমি অসমীয়াত চাব যাওঁ ST সম্পৰ্কীয় সাংবিধানিক সমিধান ঠিক আছে যিটো ST ভেলিৰ কথা কৈছে তাৰ ওপৰত মই ডিছকাশ্যন কৰিম ST ভেলি হয় কি ঠিক আছে নেক্সট ৰাজ্যত বৃদ্ধি পোৱা ঋণ ঠিক আছে ষ্টেট গ্ৰ'য়িং ডেপ্ট আমি নিউজ পাই আহি আছোঁ যে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কৈছে যে অসমত ঋণৰ বোজাটো লাহে লাহে বাঢ়ি গৈ আছে যে অসমত কিহৰ কাৰণে ঋণৰ বোজা বাঢ়িছে এক্সপেণ্ডিচাৰ কি হয় ঠিক আছে বাজেট কেনেকৈ ফৰ্মুলেট হয় গোটেইখিনি বস্তু মই ডিছকাছ কৰি দিম সেইটো টপিকটো তোমালোকে স্কিপ নকৰিবা ছেকেণ্ড টপিকটো অ'কে নেক্সট যদি আমি চাব যাওঁ এয়াৰ পলিউশ্যনৰ ওপৰত এটা টপিক এটা আহিছে ঠিক আছে সেইটো আমি চাম ফেক্সুৱেল বস্তুখিনি আমি গোটেইখিনি চাম এণ্ড দেন জননেতা ভীমবৰ দেউৰী দিৱস ঠিক আছে জননেতা ভীমবৰ দেউৰী দিৱস বহুত ইম্পৰ্টেণ্ট হয় কেবিনেট মিছন প্লেনৰ লগত ৰিলেটেড হয় এই মানুহজন পাকিস্তানৰ লগত কানেক্টেড হয় আমি গোটেইখিনি চাম ইম্পৰ্টেণ্ট পাৰ্চনেলিটি এভৰি ইয়াৰ আমি প্ৰিলিমছ হওক মেইনছত হওক আমি দেখি পাওঁ তো মই এইটো উইকত ভীমবৰ দেউৰীৰ ওপৰত মই লৈ আনিছোঁ অ'কে আমি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ ঠিক আছে তোমালোকে যিবোৰ কমেণ্ট কৰিছা মই যিমানখিনি পাৰোঁ মই ৰিপ্লাই দিবৰ কাৰণে ট্ৰাই কৰিছোঁ এনেকৈ কৰি যাবা এনচাৰ্ছবিলাক কৰি যাবা ঠিক আছে কমেণ্টত মোক জনাবা ফাৰ্ষ্ট যিটো টপিক আছে ফাৰ্ষ্ট যিটো টপিক আছে GMO recommends 3-tier classification of ST in Assam okay GMO মানে গ্ৰুপ অফ মিনিষ্টাৰ ঠিক আছে তো আছাম ট্ৰিবিউনৰ এটা আৰ্টিকেল মই লৈ আনিছোঁ ইয়াত কি হয় আমি চাম যে গ্ৰুপ অফ মিনিষ্টাৰ ৰেকমেণ্ডছ 3-tier ক্লাছিফিকেশ্যন অফ ST ইন আছাম আমি ST বুলি ক'লে ST হিল এণ্ড ST প্লেইন বুজোঁ এতিয়া নতুন ক্লাছিফিকেশ্যন এটা লৈ আনিছে আমি সেইটো চাম অ'কে এবাউট দ্য নিউজ যদি আমি চাব যাওঁ ঠিক আছে মই এতিয়াই ক'লোঁ কপি লোৱা পেন লোৱা লিখি যাবা ইম্পৰ্টেণ্ট ফেক্টছবিলাক ন' ডাউট PDF-টো পাবা ষ্টিল লিখি যোৱা লিখি গ'লে মনত থাকি যাব ভেজালটো খতম ন একেবাৰে খতম কৰি দিয়া ঠিক আছে A group of ministers formed by the Assam government has recommended 3-tier classification of scheduled tribe তো অসম গভৰ্ণমেণ্টৰ পৰা তিনিজন মিনিষ্টাৰ কি কৰিছে তাতে ফৰ্ম হৈছে গ্ৰুপ অফ মিনিষ্টাৰ ঠিক আছে তো তাহাঁতে কি কৰিছে আমাৰ যিটো ছটা কমিউনিটি ST ষ্টেটাছ যিটো দাবী কৰি আছিলে কেনেকৈ দিব তাহাঁতক তাৰ ওপৰত তাহাঁতে কি কৰিলে দাখিল কৰিলে ঠিক আছে তো তাহাঁতে যদি আমি চাব যাওঁ তিনিজন মিনিষ্টাৰ আছিলে অ'কে পীযুষ হাজৰিকা ঠিক আছে কেশৱ মহন্ত আৰু ডক্টৰ ৰণোজ পেগু তেখেত কি আছিলে প্ৰেছিডেণ্ট আছিলে এই মেম্বাৰখনৰ আৰু এই তিনিজন মেম্বাৰ মানে তিনিজন সদস্যই কি কৰিলে চেয়াৰমেন কোন হয় ডক্টৰ ৰণোজ পেগু ঠিক আছে তো ইয়াত তাহাঁতে কি কৰিছিলে তো আমাৰ যিটো ST দাবী কৰি আছিলে ST ষ্টেটাছ ঠিক আছে তো তাত 3-tier কথা কৈছে কি হৈছে আমি চাম এতিয়া ঠিক আছে মানে এছেম্বলি তোমাৰ কি কৰিলে তাহাঁতে দাখিল কৰিলে চেণ্ট্ৰেল ষ্টেজ যদি আমি চাব যাওঁ তো যদি আমি কাৰেণ্ট ষ্টেজ যদি আমি চাব যাওঁ দ্য প্ৰপ'জেল ইজ নাও ইন দ্য চেণ্টাৰ্ছ কোৰ্ট তো অসম চৰকাৰেতো প্ৰপ'জেল দি দিলে ঠিক আছে তো গ্ৰুপ অফ মিনিষ্টাৰে ৰেকমেণ্ডেশ্যন দি দিলে অসমৰ এছেম্বলিৰ পৰা এপ্ৰুভ কৰি দিলে ঠিক আছে এপ্ৰুভ কৰি এতিয়া ক'ত গৈছে ফাইলটো ক'ত গৈছে এতিয়া চেণ্টাৰত গৈছে ঠিক আছে The government of Assam will request the central government to provide
statutory recognition to the 3-tier classification. এই যে তিনটা ক্লাসিফিকেশন কৰিলে ST plain ST hills অলরেডি আছে নতুন যেটো ক্লাসিফিকেশন কৰিলে যে ST valley ঠিক আছে তো তাত কি কৰিছে ৰেকগনিশ্যন দিব কৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছে ঠিক আছে চূড়ান্ত অনুমোদন যদি আমি চাব যাও সংবিধান অনুসৰি ST তালিকাত চূড়ান্ত অন্তৰ্ভুক্তি আৰু নতুন শ্ৰেণী বিভাজনৰ বাবে বিশেষ আইনৰ জৰিয়তে সংসদৰ অনুমোদন প্ৰয়োজন সাংবিধানিক অনুসূচিত জনজাতি আদেশ 1950 আৰু অনুচ্ছেদ 342 সংশোধন কৰি তিনি স্তৰীয় শ্ৰেণী বিভাজন ওকে যদি আমি চাব যাও ফাইনাল এপ্ৰুভ কেনেকৈ হ'ব পাৰ্লিয়ামেন্টত হ'ব ঠিক আছে তো ফাইনাল এপ্ৰুভ কোড হ'ব পাৰ্লিয়ামেন্টত হ'ব ফাইন তো পাৰ্লিয়ামেন্টত কনস্টিটিউশন এমেন্ড কৰিব লাগিব ঠিক আছে কনস্টিটিউশন এমেন্ড কৰাৰ পিছতহে কি পাব ফাইনাল এপ্ৰুভ পাব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা প্ৰিলিমছ পইণ্ট অফ ভিউ এইখিনি মনত ৰাখিবা পাৰ্লিয়ামেন্ট এপ্ৰুভেলটো লাগিবই থ্ৰু স্পেচিয়েল লেজিসলেশ্যন এমেন্ডিং দ্য কনস্টিটিউশন এমেন্ড কৰিব লাগিব কোনটো প্ৰভিজন এমেন্ড কৰিব লাগিব শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 কোনটো আৰ্টিকল 342 মেনশন কৰা আছে ঠিক আছে বুজি পালা ওকে ফাইন ঠিক আছে নাও যদি আমি চাব যাও থ্ৰী টায়াৰ ক্লাসিফিকেশন যদি আমি চাব যাও দ্য গ্ৰুপ অফ মিনিষ্টাৰ মনত ৰাখিবা দে কোন কোন আছিল প্ৰিলিমছত ফেকচুৱেল কুৱেশ্যন সুধি দিব পাৰে দ্য গ্ৰুপ অফ মিনিষ্টাৰ প্ৰপ'জ দ্য আৰু প্ৰেসিডেন্ট কোন আছিল সেই গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰেসিডেন্ট আছিল ডক্টৰ ৰনোজ পেগু ওকে The group of ministers proposed the following 3 tier for state level employment and education. For example, ST plain, existing scheduled tribe of plain already ase. ST hills, existing scheduled tribe of hills. Number 3, ST valley. Jitu new include koile ST valley. A new proposed category to include the 6 demanding communities to ensure that existing ST plain and ST hills entitlements are not reduce বুজি পালানে যে এসটি উপত্যকা বা এসটি ভ্যালি কিয় এড কৰিছে বৰ্তমান এসটি প্লেন আৰু এসটি হিলছৰ প্ৰাপ্যসমূহ হ্ৰাস নোহোৱাকে তাহাতৰ যিবোৰ প্ৰাপ্য আছে সেই প্ৰাপ্যবোৰ যাতে হ্ৰাস নহয় খতম হৈ না যায় সেই কাৰণে এটা আদাৰ ক্যাটেগৰী কি কৰিলে এড কৰিলে নিশ্চিত কৰিবলৈ 6টা দাবীৰ জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ বাবে এক নতুন প্ৰস্তাৱিত শ্ৰেণী বুজি পালা এসটি উপত্যকা কিহৰ কাৰণে এড কৰিছে সোৱা 6টা কমিউনিটিয়ে তো প্ৰটেষ্ট কৰি আছে 5-6 বছৰৰ পৰা আকৌ এক্সিস্টিং ট্ৰাইবছ বিলাকও তোমাৰ প্ৰটেষ্ট কৰি আছে যে কি দিব নালাগে এসটি ষ্টেটাস দিব নালাগে ঠিক আছে নহলে কি হ'ব কম্পিটিশন বাঢ়িব আৰু কি প্ৰবলেম হ'ব পাৰে যদি 6টা কমিউনিটিক যদি এসটি ষ্টেটাস দিয়ে এক্সিস্টিং এসটিস বিলাকৰ কি প্ৰবলেম হ'ব পাৰে প্লিজ কমেন্ট কৰি জনাবা এটো মেইনছৰ এটা কুৱেশ্যন হ'ব পাৰে ঠিক আছে তো এতিয়া গভৰ্ণমেণ্টও কিবা এটা কৰিব লাগিব ন হনে নহয় তো সেইকাৰণে গভৰ্ণমেণ্টে কি কৰিলে এসটি ভ্যালি কি কৰিলে তাহাতে নতুন শ্ৰেণী এটা লৈ নিলে যাতে এক্সিস্টিং এসটি বিলাকৰ কোনো ধৰণৰ তোমাৰ কি নহয় প্ৰবলেম নহয় ঠিক আছে তাহাতৰ প্ৰাপ্যসমূহ যাতে হ্ৰাস নহয় সৰি Okay, ঠিক আছে why ST Valley is declared ST Valley কিয় ডিক্লেয়াৰ কৰিলে ঠিক আছে তো আমিতো শুনিছিলো ST plain ST hills why ST Valley সোৱা accommodation of demand যেহেতু ডিমান্ড কৰি আছিল সেইকাৰণে তাক ST status দিব লাগে বুলি অসম চৰকাৰৰ পৰা অনুমোদন দি দিলে কেন্দ্ৰীয় চৰকাৰক ঠিক আছে তো সেইকাৰণে প্ৰথম কথা ST Valley দিলে সেকেন্ড কথা protecting the existing rights ঠিক আছে যিমানখিনি তোমাৰ মই অলৰেডি কলো ঠিক আছে যাতে প্ৰাপ্যসমূহ যাতে হ্ৰাস হৈ না যায় যিখিনি এক্সিস্টিং এসটি আছে আমাৰ অসমত বড়োজ হক কাৰ্বি হক ডিমাসা হক ৰাভা হক ঠিক আছে তো এইখিনি মানুহৰ যাতে প্ৰাপ্যসমূহ যাতে কমি না যায় ঠিক আছে কম্পিটিশন যাতে বাঢ়ি না যায় ঠিক আছে তো সেই কাৰণে এসটি ভ্যালি ইন্ট্ৰোডিউস কৰিছে আচ্ছা এইটো সাবা এক্সামশন অফ কোচ ৰাজবংশী কমিউনিটি ফ্ৰম দ্য আনডিভাইডেড গোৱালপাৰা সাবা এইটো ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে কি কৈছে আনডিভাইডেড গোৱালপাৰা এক্সামশন দ্য কোচ ৰাজবংশী কমিউনিটি ফ্ৰম দ্য আনডিভাইডেড গোৱালপাৰা ডিস্ট্ৰিক্ট
আনডিভাইডেড গোৱালপাৰা মানে যদি আমি চাব যাওঁ আনডিভাইডেড গোৱালপাৰাত তোমাৰ ধুবুৰী আছিলে, কোকৰাঝাৰ আছিলে, বঙাইগাঁও আছিলে আৰু গোৱালপাৰা। তো সেইখিনি অঞ্চলত যিমানখিনি কোচ ৰাজবংশী মানুহ আছে has been recommended for inclusion in the existing ST plain category. ঠিক আছে, তো আনডিভাইডেড গোৱালপাৰাত থকা যিমানখিনি কোচ ৰাজবংশীৰ লোক আছে তাহাঁতক কি কৰিব, এক্সিষ্টিং ST প্লেইনতে এড কৰিব, মানে তাহাঁতক যিটো ষ্টেটাছ দিব সেইটো ST প্লেইনছে হ'ব, এলং উইথ মৰাণ এণ্ড মটক। তো মৰাণ, মটক আৰু কোচ ৰাজবংশী যিসকল আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত বসবাস কৰি আছে তাহাঁতক ST প্লেনৰ ষ্টেটাছে দিব বুলি কৈছে। ঠিক আছে, ST ভেলি কোনে পাব, যিটো নিউ ইনক্লুজন কৰিছে সেইটো কোনে পাব, অনলি দ্য কোচ ৰাজবংশী কমিউনিটি আউটছাইড দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট। এতিয়া আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাহিৰতো কোচ কমিউনিটিৰ মানুহ আছে, লখিমপুৰতো আছে, হয়নে নহয়, গুৱাহাটীতো আছে, যোৰহাটতো আছে, বুজি পালা, নগাঁৱতো আছে। সেইখিনি মানুহে কি পাব, ST উপত্যকা পাব, ST ভেলি পাব, লগতে আহোম, চুতীয়া এণ্ড টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি। বুজি পালা গোটেইখিনি ইনফৰমেশ্যন? অ'কে, ফাইন। আচ্ছা, ST ষ্টেটাছ কেনেকৈ গ্ৰাণ্টছ কৰে, মই মোৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে মই তাতেও বুজাইছিলোঁ, আজিও বুজাই দিম, বাৰ বাৰ বুজাম, বাৰ বাৰ পঢ়া, বিকজ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে প্ৰিলিমছ পইণ্ট অফ ভিউ। MCQs সুধিব পাৰে, ক্ৰনলজিকেল অৰ্ডাৰ টাইপতো সুধিব পাৰে, ঠিক আছে, বা যিকোনো ফেকচুৱেল বস্তু সুধিব পাৰে। তো প্ৰচিডিউৰ ফৰ গ্ৰাণ্টিং ST ষ্টেটাছ যদি আমি চাব যাওঁ, তো ইয়াত কৈছে procedure for the exclusion of any community in the inclusion or exclusion of any community in the scheduled tribe list is a multi-layered process involving state government, central minister and what, parliament. এইটো মনত ৰাখিবা, তিনিটাৰ ইনভলভমেণ্ট লাগিব। ফাৰ্ষ্ট প্ৰপ'জ কোনে কৰিব, ষ্টেট গভৰ্ণমেণ্টে। যেনেকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টে কি কৰিলে, উইণ্টাৰ এছেম্বলিত গ্ৰুপ অফ মিনিষ্টাৰ ফৰ্ম কৰি কি কৰিলে, তাতে এপ্ৰুভ কৰি দিলে ষ্টেট গভৰ্ণমেণ্টে। এপ্ৰুভ কৰি সেই প্ৰতিবেদনখন ক'ত পঠালে, চেণ্টাৰত, হোম মিনিষ্ট্ৰীত পঠালে। ঠিক আছে, অ'কে। তো যদি আমি চাব যাওঁ, দ্য প্ৰচেছ ইজ ইনিচিয়েটেড বাই দ্য কনচাৰ্ণ ষ্টেট গভৰ্ণমেণ্ট ছাবমিটিং আ ডিটেইল প্ৰপ'জেল, ঠিক আছে, ইনক্লুডিং এন ethnographic report justifying the claim, ঠিক আছে, to the Union Ministry of Tribal Affairs. তো ট্ৰাইবেল এফেয়াৰ্ছক পঠাব। Ministry of Tribal Affairs forward proposal to the Registrar General of India. Registrar General of India চাবা দেই কি হয়, what is Registrar General of India? Registrar General of India ডেমোগ্ৰাফিৰ ওপৰত কাম কৰে, পপুলেশ্যনৰ ওপৰত কাম কৰে, ঠিক আছে। তো Registrar General of India কোনটো মিনিষ্ট্ৰী আণ্ডাৰত, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। তো সেইকাৰণে ক'লোঁ যে নিউজত এইটো ওলাইছে যে অসম গভৰ্ণমেণ্টে প্ৰপ'জেল প্ৰতিবেদনখন ক'ত পঠালে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। ডেট মিনছ এতিয়া বৰ্তমান কাৰ ওচৰত যাব, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া। ঠিক তেনেকৈ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া স্ক্ৰুটিনাইজ কৰিব, ঠিক আছে, যে প্ৰিমিটিভ ট্ৰেড হয়নে নহয়, ডিষ্টিংটিভ কালচাৰ আছে নাই, জিঅ'গ্ৰাফিকেল আইচলেশ্যন হয়নে নহয়, চাইনেছ অফ কণ্টেক্ট, এইটো কথাইতো কৈ আছে ন। ঠিক আছে, এক্সিষ্টিং ট্ৰাইবেল গ্ৰুপবিলাকে যিবোৰ প্ৰটেষ্ট কৰি আছে তাহাঁতে কৈছে যে ইয়াৰ যিমানখিনি ক্ৰাইটেৰিয়া আছে, ঠিক আছে, মষ্ট অফ দ্য ক্ৰাইটেৰিয়া মিল হোৱা নাই বুলি কৈ আছে, যেনেকৈ চাইনেছ অফ কণ্টেক্ট। ঠিক আছে, এইটো এটা তাহাঁতে উপস্থাপন কৰিছে। ঠিক আছে, বেকৱাৰ্ডনেছ অন লৌখাৰ কমিটি, মইতো পঢ়াইছিলোঁ, লৌখাৰ কমিটিয়ে এইখিনি কথা কৈছিলে। ঠিক আছে, এইখিনি এপচিলুট নহয়, জাষ্ট এটা কমিটিয়ে ৰেকমেণ্ডেশ্যন দিছে। অ'কে, দেন কি হ'ব, যেতিয়া ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া য়েছ ক'ব, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া কাৰ আণ্ডাৰত থাকিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। দেন ক'লৈকে যাব, NCST, নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব। ঠিক আছে, আফটাৰ RGI এপ্ৰুভেল দ্য প্ৰপ'জেল ইজ চেণ্ড টু দ্য নেশ্যনেল কমিশ্যন ফৰ হোৱাট, শিডিউল ট্ৰাইব। এইটো এটা কি হয়, কনষ্টিটিউচনেল বডি আণ্ডাৰ আৰ্টিকল 338A। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। যিবোৰ নিউজত থাকে তেনেকুৱা ধৰণৰ টপিকবিলাকে সোধে, ডাইৰেক্টলি সুধি দিব পাৰে যে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছৰ কি হয়, আৰ্টিকল কিমান, ফৰ ইটছ ৰেকমেণ্ডেশ্যন। দেন কি হ'ব, কেবিনেট এপ্ৰুভ। ঠিক আছে, তো নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবে যেতিয়া তোমাৰ য়েছ ক'ব, দেন কেবিনেটৰ এপ্ৰুভেল লাগিব। ঠিক আছে, তো কেবিনেট কি হয় মই বুজাইছিলোঁ, কেবিনেট হেডেড বাই কোন হ'ব, PM। তাৰ ওপৰত কোন থাকিব, কি থাকিব, কেবিনেট মই কি বুজাইছিলোঁ, কেবিনেট মনত আছে নাই, কেবিনেট কি হয়,
কেবিনেট কোনে হেড কৰে? কেবিনেট হেড কৰিব তোমাৰ PM. হোৱাট ইজ কাউন্সিল অফ মিনিষ্টাৰ? মই বুজাইছিলোঁ লাষ্ট ক্লাছত যে PM থাকিব, কেবিনেট থাকিব, হয় নাই? মিনিষ্টাৰ অফ ষ্টেট গোটেইখিনিকে কি বুলি ক'ব? কাউন্সিল অফ মিনিষ্টাৰ. বাট মেইন কামটো কোনে কৰে? কেবিনেটে কৰে. আৰু সেই কেবিনেট টাৰ্মটো কেতিয়া আহিছিলে? ইমাৰ্জেঞ্চিৰ পিছত আহিছিলে. আগতে কেবিনেট বোলো কোনো কনষ্টিটিউশ্যনত টাৰ্ম নাছিলে. 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ পিছত আহিছে কেবিনেট টাৰ্মটো, মনত ৰাখিবা। এইটো এটা এক্সট্ৰা ইনফৰমেশ্যন। ঠিক আছে? দেন কেবিনেটে তোমাৰ যেতিয়া এপ্ৰুভেল দিব তেতিয়া ক'ত যাব? তোমাৰ পাৰ্লিয়ামেণ্ট। ঠিক আছে? পাৰ্লিয়ামেণ্টত কনষ্টিটিউশ্যন এমেণ্ড কৰিব লাগিব। মই প্ৰথমতে বুজাই দিছিলোঁ কেনেকৈ হয়। তো কনষ্টিটিউশ্যন এমেণ্ড হ'ব, এমেণ্ড হোৱাৰ পিছত প্ৰেচিডেণ্টে এছেণ্ট দিব, দেন তোমাৰ কি হ'ব? ST ষ্টেটাছ পাই যাব। অ'কে, ফাইন। ঠিক আছে? তো MCQsখিনি আছে, কৰিবা। MCQsখিনি মই কৰাই নিদিওঁ। মই ভাবিছোঁ নেক্সট যিটো ছেশ্যন হ'ব তাত মই 3টাকে MCQ আনিম। 2টা তোমালোকে কৰিবা, এনচাৰ দিবা, এটা মই কৰাই দিম। ঠিক আছে? তেতিয়াহ'লে তোমালোকে গম পাবা যে MCQsবিলাক কেনেকৈ কৰিব পাৰি। অ'কে, এইটো কৰিবা, প্লিজ কমেণ্ট কৰি জনাবা। ঠিক আছে? ভুল হওক শুদ্ধ হওক, মই বিচাৰোঁ যে এতিয়া ভুল হওক, এক্সামত ভুল নহ'লেই হ'ল। এতিয়া ভুল কৰা, এক্সামত ভুল নহ'লেই হ'ল। ঠিক আছে? অসমীয়াত দিয়া আছে, চাবা। অ'কে, next question. With reference to the recent group of minister recommendation for the 3-tier classification of ST in Assam, consider the following statement. Okay, এইটো কুৱেশ্যন কৰিবা। PDFটো পাইছাই, পাই যাবা PDF বিলাক, আগৰ PDF বিলাকতো পাইছাই। অ'কে, ঠিক আছে, এইটো কুৱেশ্যন। অ'কে, অ'কে, নেক্সট ইম্পৰ্টেণ্ট টপিক। এইটো টপিক ভালকৈ মন দি শুনিবা তোমালোকে, বহুত ইম্পৰ্টেণ্ট টপিক হয়। ঠিক আছে? আজিৰ চবতকৈ মষ্ট ইম্পৰ্টেণ্ট টপিক। কেক ফ্লেগ ষ্টেটছ গ্ৰ'য়িং ডেপ্থ ছাজেষ্ট কেয়াৰফুল ফিস্কেল প্লেনিং। কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াই কৈছে যে আমাৰ অসমত কি হৈছে, তোমাৰ যিটো ডেপ্থ, ধাৰ, ঋণ, সেইটো বাঢ়ি বাঢ়ি গৈ আছে। ঠিক আছে? আৰু গভৰ্ণমেণ্টক ভালকৈ প্লেন কৰিব দিছে। কি প্লেন কৰিব দিছে? ফিস্কেল প্লেন, ফিস্কেল পলিচি বুলি যিটো আমি কওঁ। মাৰ্কেটত মুদ্ৰাৰ যোগান বঢ়াব পাৰে, মুদ্ৰাৰ যোগান কমাব পাৰে। যদি তোমাৰ চৰকাৰে কৰে তাক কি বুলি ক'ব? ফিস্কেল পলিচি। কৈছে অসম চৰকাৰে যেতিয়া ফিস্কেল পলিচি বনাব, ফিস্কেল পলিচি ইজ নাথিং বাট হোৱাট? ফিস্কেল বাজেট। অসম চৰকাৰে যেতিয়া ফিস্কেল পলিচি বনাব তেতিয়া কেয়াৰফুলি বনাব দিছে, কাৰণ অসমত লাহে লাহে ঋণৰ বোজা বাঢ়ি যোৱা বুলি কৈছে। আমি ভালকৈ চাম যে অসমত ঋণৰ বোজা কিয় বাঢ়িছে। ঠিক আছে? অ'কে, about the news and data comparison, the news highlighted the rapidly increasing public debt to the state and the warning issued by the KEC. তো ইয়াত ডাটাছবিলাক দিয়া আছে। ডাটাছবিলাক তোমালোকে ডাইৰেক্টলি এনেকৈ পঢ়িলে বুজি নাপাবা। মই ফাৰ্ষ্ট A to Z মই ধুনীয়াকৈ কি কৰিম, এটা ক্ৰনলজিকেল অৰ্ডাৰত কি হয় এক্সপেণ্ডিচাৰ এণ্ড অল মই বুজাই দিম, দেন মই আকৌ এইটোলৈকে আহিম, দেন মই বুজাই দিম। ঠিক আছে? কৈছে আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট ইমান দিয়া আছে ডাটা। ঠিক আছে? 2019-20 72 আছিলে, এতিয়া হৈছে তোমাৰ 1,46,00,000 crore বাঢ়ি গৈছে। GSDP ৰেচিঅ' 20.83 আছিলে, এতিয়া 25.77 হৈছে। ইণ্টাৰনেল ডেপ্ট 59,342 আছিলে, এতিয়া 1,11,972 হৈছে। ফিস্কেল ডেফিচিট মই বুজাইছোঁ, হোৱাট ইজ ফিস্কেল ডেফিচিট? 3.6% to 6.3 কৰিব দিছিলে। ঠিক আছে? বুজি পাইছেনে? তো এইটো পাৰ্চেণ্টেজ লাহে 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 বাঢ়ি গৈ আছে, কিন্তু আমাক টাৰ্গেট কিমান আছিলে? 3 পৰা 4, কিন্তু হৈছে কিমান? 3.56 to 6.30। মই গোটেইখিনি বুজাম। আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট কি হয়, GSDP কি হয়, GSDP ৰেচিঅ' কি হয়, ইণ্টাৰনেল ডেপ্ট কি হয়, ফিস্কেল ডেফিচিট কি হয়, মই গোটেইখিনি বুজাম। বুজাৰ পিছত আমি আকৌ এইখন লিষ্টত আহিম, দেন তোমালোকে গোটেইখিনি বস্তু বুজি পাবা। অ'কে, ফাইন। চাবা এতিয়া তো অসমত কি বুলি কৈছে? ঋণৰ বোজা বাঢ়া বুলি কৈছে ন? অসমত ঋণৰ বোজা বাঢ়া বুলি কৈছে। ঠিক আছে? ডেট মিনছ অসমত যদি আমি চাব যাওঁ কি বাঢ়িছে? বৰয়িং, ধাৰ বেছি লৈছে অসমে।
কি লৈছে বৰয়িং অসমত কি হৈছে বৰয়িংটো বাঢ়ি গৈছে বুলি কৈছে ধাৰ বেছি বাঢ়ি গৈছে ঠিক আছে ওকে তো এতিয়া যদি আমি চাব যাওঁ বৰয়িং কিয় বাঢ়িছে বৰয়িং বাঢ়াৰ ৰিজন কি বিকজ অসমত কি হৈছে এক্সপেণ্ডিচাৰ বেছি হৈছে এক্সপেণ্ডিচাৰ বাঢ়ি গৈছে হয়নে খৰচ বাঢ়িছে অসম চৰকাৰৰ খৰচ বাঢ়িছে কাৰণে অসম চৰকাৰে কি কৰিব লগা হৈছে ধাৰ কৰিব লগা হৈছে কিয় বিকজ অসমত কি নাই ইনকামটো কম চৰকাৰৰ ইনকাম কম ঠিক আছে যাক আমি ৰিচিপ্ট বুলি কওঁ ৰিচিপ্ট তো যেতিয়া ৰিচিপ্ট কম হ'ব ঠিক আছে খৰচ বাঢ়িব ঠিক আছে তো মিলাবৰ কাৰণে আমি কি কৰিব লাগিব তোমাৰ যদি খৰচ বেছি ইনকাম কম তেতিয়া অবভিয়াছলি ধাৰ ল'ব লাগিব ঠিক তেনেকৈ অসম চৰকাৰে কি কৰিব লগা হৈছে ধাৰ কৰিব লগা হৈছে কাৰণ অসম চৰকাৰৰ এক্সপেণ্ডিচাৰটো বেছি ৰিচিপ্টটো কম ঠিক আছে এতিয়া আমি যদি এক্সপেণ্ডিচাৰৰ কথা যদি কওঁ চাবা দেই এক্সপেণ্ডিচাৰৰ যদি কথা কওঁ গভৰ্ণমেণ্টৰ দুটা এক্সপেণ্ডিচাৰ আছে মানে বাজেটত যদি আমি কম্পনেণ্ট চাব যাওঁ দুটা এক্সপেণ্ডিচাৰ থাকে চৰকাৰৰ দুটা খৰচ থাকে ঠিক আছে এটা হ'ব তোমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে এটা হ'ব কেপিটেল এক্সপেণ্ডিচাৰ তো অসম চৰকাৰৰ ধাৰ বাঢ়িছে কিয় অসম চৰকাৰৰ কি বাঢ়িছে ঋণ অসম চৰকাৰৰ খৰচ বাঢ়িছে দুটা খৰচ আছে এটা হ'ল ৰেভিনিউ এক্সপেণ্ডিচাৰ এটা হ'ল কেপিটেল এক্সপেণ্ডিচাৰ আচ্ছা ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কোৱাৰ লগে লগে আৰু কেপিটেল এক্সপেণ্ডিচাৰ প্ৰথম কথা মনত ৰাখিবা দেই অসম চৰকাৰৰ কি বাঢ়িছে খৰচ বাঢ়িছে খৰচ বঢ়াৰ কাৰণে অসম চৰকাৰে কি কৰিব লগা হৈছে লোন ল'ব লগা হৈছে ঠিক আছে তো এতিয়া যদি আমি চাব যাওঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কোৱাৰ লগে লগে আৰু কেপিটেল এক্সপেণ্ডিচাৰ কি হয় চাবা কেপিটেল এক্সপেণ্ডিচাৰত তোমাৰ মনত ৰাখিবা ইয়াত এছেট সম্পত্তি বাঢ়ে মানে অসম চৰকাৰৰ এনেকুৱা এটা খৰচ যিটো খৰচ ভালৰ কাৰণে হয় সম্পত্তি বাঢ়ে আমি যেনেকৈ খৰচ কৰোঁ নিজৰ পাৰ্চনেল খৰচ কৰোঁ কিছুমান খৰচ কি হয় আমি জাষ্ট কনজামশ্যন কৰিবৰ কাৰণে খৰচ কৰোঁ আৰু কিছুমান খৰচ কি হয় আমাৰ সম্পত্তি গঢ়ে ঠিক আছে তো কেপিটেল এক্সপেণ্ডিচাৰ হ'লে কি হ'ব এছেট বাঢ়িব আৰু লাইবিলিটি কমিব কি কমিব এনেকুৱা ধৰণৰ খৰচ অসম চৰকাৰৰ এনেকুৱা ধৰণৰ খৰচ যিবোৰ খৰচ কৰিলে কি বাঢ়িব সম্পত্তি বাঢ়িব আৰু ধাৰ কমিব তো খৰচটো ভাল হ'ল ন ফৰ এক্সাম্পল যদি আমি চাব যাওঁ ইয়াত আমি ক'ব পাৰোঁ ইনভেষ্টমেণ্ট দেন ডিফেন্স ইকুইপমেণ্ট ব্ৰিজ establishment of new college, school, IIT, IIM ঠিক আছে বুজি পালা দেন যদি আমি লোন যদি আমি ৰিপেমেণ্ট কৰোঁ লোন ৰিপে কৰিলে কি হ'ব আমাৰ লাইবিলিটি কমিব হয়নে নহয় বুজি পালানে তো এনেকুৱা ধৰণৰ খৰচ যিবোৰ খৰচত কি হয় সম্পত্তি বাঢ়ে আৰু ধাৰ কমে ঠিক আছে ঠিক তেনেকৈ ৰেভিনিউ এক্সপেণ্ডিচাৰত কি হয় ইয়াত এছেট আৰু লাইবিলিটি ইনভলভমেণ্ট নাথাকে এছেট আৰু লাইবিলিটি ইনভলভমেণ্ট নাথাকে ৰেভিনিউ এক্সপেণ্ডিচাৰ কি নাথাকে এছেট আৰু লাইবিলিটি কি নাথাকে ইনভলভমেণ্ট নাথাকে ঠিক আছে ফৰ এক্সাম্পল যদি আমি চাব যাওঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ অসম গভৰ্ণমেণ্টৰ খৰচ চেলাৰী পেঞ্চন ৱেলফেয়াৰ স্কিম যেনেকৈ নিযুত মইনা আঁচনি লাখপতি বাইদেউ অৰুণোদয় বাবু আঁচনিও ওলাব এতিয়া তো এনেকুৱা ধৰণৰ খৰচবিলাকত গভৰ্ণমেণ্টৰ না সম্পত্তি বাঢ়ে না কি হয় ধাৰ কমে ঠিক আছে তো এতিয়া কথাটো হ'ল আমাৰ অসম চৰকাৰে দুয়োটা কি কৰি আছে এক্সপেণ্ডিচাৰ কৰি আছে মানে ৰেভিনিউ এক্সপেণ্ডিচাৰো কৰি আছে কেপিটেল এক্সপেণ্ডিচাৰো কৰি আছে ফৰ এক্সাম্পল আমি দেখি আছোঁ নতুন ব্ৰিজেছ এণ্ড অল বনাই আছে এণ্ড দেন ৰেভিনিউ এক্সপেণ্ডিচাৰো বাঢ়ি আছে যেনেকৈ তোমাৰ চেলাৰী বঢ়াই আছে পেঞ্চন বঢ়াই আছে বা যদি আমি চাব যাওঁ ৱেলফেয়াৰ স্কিমত অত্যাধিক টকা লগাই আছেনে নাই হয় না নহয় অৰুণোদয় আঁচনিটো বঢ়াই আছে নে ফাইনেন্সিয়েল এমাউণ্টবিলাক বঢ়াই আছে ন
তো এইটো হ'ল তোমাৰ চৰকাৰৰ খৰচ ঠিক আছে এতিয়া এই এক্সপেণ্ডিচাৰ যদি আমি চাব যাওঁ ঠিক আছে তো এই এক্সপেণ্ডিচাৰ মিট কৰিবৰ কাৰণে কি কৰে চৰকাৰে বড়ো কৰিব বুজি পালানে ধাৰ কৰিব লগা হয় ঠিক আছে এতিয়া যদি আমি ইয়াত চাব যাওঁ নেক্সট যদি আমি প্ৰচেছ যদি আমি চাব যাওঁ ঠিক আছে কিন্তু চৰকাৰে ইয়াত চৰকাৰে সদায় কোনটো এক্সপেণ্ডিচাৰ কৰি ভাল পায় ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে নো ডাউট কেপিটেল এক্সপেণ্ডিচাৰ কৰে বাট চৰকাৰে কোনটো এক্সপেণ্ডিচাৰ কৰিব ৰেভিনিউ এক্সপেণ্ডিচাৰ চৰকাৰে বেছিকৈ কৰিব ঠিক আছে কাৰণ ৰেভিনিউ এক্সপেণ্ডিচাৰত কি হয় জব ক্ৰিয়েশ্যন হয় কাৰণ জব দিম বুলি কয় চৰকাৰে ৰেভিনিউ এক্সপেণ্ডিচাৰত কি ক'ব যে তোমাৰ ৱেলফেয়াৰ স্কিমবিলাক দিব চেলাৰী বঢ়াব তো চৰকাৰে ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি কৰে ঠিক আছে তো সেইকাৰণে যদি আমি চাব যাওঁ 2003 অটল বিহাৰী বাজপেয়ীৰ টাইমত ক'লে যে চৰকাৰে যিহেতু খৰচ কৰিব নহয় তো কি কৰিব লাগিব ৰেভিনিউ এক্সপেণ্ডিচাৰটো কমাব লাগিব ঠিক আছে ৰেভিনিউ এক্সপেণ্ডিচাৰ কমাব লাগিব ডেট মিনছ ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে ৰেভিনিউ ডেফিচিট ৰেভিনিউ এক্সপেণ্ডিচাৰ যিমান হ'ব সিমানে ৰেভিনিউ কি হ'ব ডেফিচিট হ'ব ঘাটি হ'ব ঠিক আছে ৰেভিনিউ ডেফিচিট কিমান কৰিব দিছে 0 কৰিব দিছে ৰেভিনিউ ডেফিচিট ইকুৱেল টু 0 ডেট মিন ৰেভিনিউ এক্সপেণ্ডিচাৰটো কৰিবই লাগিব কিন্তু ৰেভিনিউ এক্সপেণ্ডিচাৰ ইকুৱেল টু কি কৰিব দিছে ৰেভিনিউ ৰিচিভ কৰিব দিছে ক'ত কৈছিলে অটল বিহাৰী বাজপেয়ী 2003 পাৰ্লিমেণ্টত কৈছিলে কাৰণ আমাৰ চৰকাৰে পাৰ্টিবিলাকে কি কৰিব আমাৰ পলিটিকেল যিমানবিলাক পাৰ্টি আছে ঠিক আছে তো তাহাঁতে ইলেকশ্যন আগত প্ৰমিছ কি কৰিব জবৰ প্ৰমিছ কৰিব ৱেলফেয়াৰ স্কিমৰ প্ৰমিছ কৰিব এইবিলাক কি হয় ৰেভিনিউ এক্সপেণ্ডিচাৰ হয় ন তো চৰকাৰেও জিতাৰ পিছত সেইটো কামেই কৰে পলিটিকেল পাৰ্টিও সেইটো কামেই কৰে তো সেইকাৰণে আমাৰ দেশত কি হয় উন্নতি হোৱা নাই কেপিটেল এক্সপেণ্ডিচাৰ হ'ব লাগিব ন তেতিয়াই দেশ এখন গঠন হ'ব হয়নে নহয় কোৱা তো সেইকাৰণে অটল বিহাৰী বাজপেয়ী টাইমত কি কৰিলে FRBM এক্ট লৈ আনিলে ফিস্কেল ৰেছপন্সিবিলিটি বাজেট মেনেজমেণ্ট ফৰ দ্য গভৰ্ণমেণ্ট অফ দ্য গভৰ্ণমেণ্ট বাই দ্য গভৰ্ণমেণ্টৰ কাৰণে আৰু FRBMত ক'লে যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কমাব লাগিব ডেট মিনছ ৰেভিনিউ ডেফিচিট 0 কৰিব লাগিব এক্সপেণ্ডিচাৰটো নোৱাৰে এক্সপেণ্ডিচাৰ নোহোৱাকৈ নোৱাৰিব ৰেভিনিউ এক্সপেণ্ডিচাৰ ইজ ইম্পৰ্টেণ্ট ঠিক আছে কিন্তু কি কৰিব দিছে 0 কৰিব দিছে ডেট মিন ৰিচিভ আৰু এক্সপেণ্ডিচাৰ ইকুৱেল কৰিব দিছে ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ 0 ইকুৱেল কৰিব দিছে এইটো হ'ল ৰেভিনিউ এক্সপেণ্ডিচাৰ এইটো হ'ল ৰেভিনিউ ৰিচিপ্ট ঠিক আছে বুজি পালা ডাইৰেক্টলি ক'লে যে আমি লাহে লাহে কি কৰিম ৰেভিনিউ ডেফিচিট 0 কৰিম ঠিক আছে বুজি পালা ওকে ফাইন এইটো চোৱা এইপিনে চাবা এইটো হ'ব ৰেভিনিউ এক্সপেণ্ডিচাৰ এইটো হ'ব ৰেভিনিউ ৰিচিপ্ট ৰাজহ প্ৰাপ্তি যেটো ইনকাম তো এইখিনি কি হ'ব ডেফিচিট আৰু এইটো ফিল আপ কৰিবৰ কাৰণে চৰকাৰে কি কৰে বড়ো কৰে ঠিক আছে ক্লিয়াৰ বুজি পালো তো FRBM মানিলে ৰেভিনিউ ডেফিচিট 0 কৰিব দিলে কিন্তু নচলিলে বাই 2026 কি হ'ল NK সিং পেনেল এখন বহিলে NK সিং পেনেল এখন বহি মেলি কি কৰিলে FRBM খন এনালাইসিস কৰিলে কাৰণ 2003 পৰা 16 লৈকে কোনো ইকোনমিক ডেভেলপমেন্ট নহল কিয় বিকজ ৰেভিনিউ যদি আমি চাব যাও ৰেভিনিউ ডেফিচিট বা ৰেভিনিউ এক্সপেণ্ডিচাৰ সদায় বেয়া নহয় যেতিয়া ইকোনমি এটা স্লো ডাউন হ'ব তুমি ইকোনমিটো উঠাবৰ কাৰণে তুমি কি এক্সপেণ্ডিচাৰ কৰিবা কেপিটেল এক্সপেণ্ডিচাৰ কৰিবা নে ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰিবা কাৰণ কেপিটেল এক্সপেণ্ডিচাৰ হ'ল লং টাৰ্ম ব্ৰিজ বনাবা দেন ডেভেলপমেন্ট হ'ব কলেজ বনাবা দেন জব পাব ইনভেষ্টমেন্ট কৰিবা ৰিটাৰ্ণ আহিব হেতু লং টাৰ্ম ন যেতিয়া ইকোনমিটা স্লো ডাউন হৈ থাকে তাক উঠাবৰ কাৰণে কি কৰিব লাগিব মাৰ্কেটত ডিমান্ড ক্ৰিয়েট কৰিব লাগিব মাৰ্কেটত ডিমান্ড ক্ৰিয়েট কৰিবৰ কাৰণে কি কৰিব লাগিব মানি সাপ্লাই কৰিব লাগিব আৰু মানি সাপ্লাই মানুহক কোনে কৰিব চৰকাৰে কৰিব কেনেকৈ কৰিব থ্ৰু হোৱাট ৱেলফেয়াৰ স্কিম তো তেতিয়া আমি কি কৰিব লাগিব ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি তেতিয়া কৰিব লাগিব তো NK সিং কমিশন আহি কেইটামান ৰেকমেন্ডেশন দিলে ঠিক আছে তেখেতে কেইটামান ৰেকমেন্ডেশন দিলে ইম্পৰ্টেন্ট ৰেকমেন্ডেশন ঠিক আছে মই বুজাই আছো
যেনেকৈ তোমাৰ পাব্লিক ডেপ্টৰ কথা ক'লে, পাব্লিক ডেপ্ট বা আউটষ্টেণ্ডিং লাইবিলিটি, এইটো কমাব ক'লে, আউটষ্টেণ্ডিং লাইবিলিটি কমাব দিছে। হোৱাট ইজ পাব্লিক ডেপ্ট? এভৰি ইয়াৰ চৰকাৰে কি কৰে, লোন লয় নে নলয়? এভৰি ইয়াৰ চৰকাৰে ব'ৰ কৰে। এভৰি ইয়াৰ চৰকাৰে কি কৰিব, ব'ৰ কৰিব। এভৰি ইয়াৰ চৰকাৰে ব'ৰ কৰিব। এই গোটেইখিনিকে একেলগে কি বুলি ক'ব, পাব্লিক ডেপ্ট। এটা বছৰৰ ধাৰ নহয়, চৰকাৰেতো ধাৰ কৰি 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 আহি আছে ন, তো পাব্লিক ডেপ্ট, তো সেই পাব্লিক ডেপ্ট যিটো আছে সেইটো কমাব দিলে। ঠিক আছে, নাম্বাৰ 2 যদি আমি চাব যাওঁ, ইয়াত যদি আমি চাব যাওঁ, ইয়াত পাব্লিক ডেপ্টৰ যদি আমি কথা ক'ব যাওঁ, 2018-2019ত আমাৰ যিটো GDP আছিলে, GDPৰ 70% কি আছিলে, আমাৰ ধাৰ আছিলে। আমাৰ যিটো GDP তাৰ 70% আমাৰ কি আছিলে, ধাৰ আছিলে, বৰোয়িং আছিলে। ঠিক আছে, তো এইটো কি কৰিব দিলে, কমাব দিলে। বাই 2022-2023 কিমান কমাব দিলে, যে এটলিষ্ট GDPৰ 60% ধাৰ কৰিব দিছে, কমাই 60% কৰিব দিছে ধাৰটো। টোটেল ধাৰ আমাৰ কিমান আছিলে, GDPৰ 70% আমাৰ পাব্লিক ডেপ্ট আছিলে। পাব্লিক ডেপ্ট মানে আউটষ্টেণ্ডিং লাইবিলিটি। আউটষ্টেণ্ডিং লাইবিলিটি কি হয়, আজিৰ পৰা যিমান চৰকাৰ ধাৰ লৈছে, সেই ধাৰ লোৱা এখন পাহাৰ হৈ যাব ন, এটা বছৰ নহয়, বহুত কেইটা বছৰৰ ধাৰ লগ লাগি যিটো তাক কি বুলি ক'ব, পাব্লিক ডেপ্ট বুলি ক'ব, আউটষ্টেণ্ডিং লাইবিলিটি। তো সেইটো GDPৰ 70% আছিলে আমাৰ ইণ্ডিয়াত 18-19ত। ঠিক আছে, তাৰ ভিতৰত ঠিক আছে, ষ্টেট গভৰ্ণমেণ্ট যদি আমি চাব যাওঁ, আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি চাব যাওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 50%, ষ্টেটৰ কিমান আছিলে, 20%। ঠিক আছে, তো সেইটো কমাই টোটেল কিমান কৰিব দিছে, GDPৰ 60% কৰিব দিছে। ঠিক আছে, ফৰ দ্য ষ্টেট গভৰ্ণমেণ্ট কিমান হ'ব, 20% ৰাখিব দিছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক কিমান ৰাখিব দিছে, 40% ৰাখিব দিছে। ক্লিয়াৰ? বুজি পালা? NK সিং কমিশ্যনৰ ৰেকমেণ্ডেশ্যনৰ কথা মই কৈছোঁ। ছেকেণ্ড যদি আমি চাব যাওঁ, ইয়াত ডেপ্ট টু GDP ৰেচিঅ', এইটো কি কৰিব দিছে, টাৰ্গেট কৰিব দিছে। ডেপ্ট টু GDP ৰেচিঅ', যে ধাৰ কিমান ল'ব। ঠিক আছে, এইটো হ'ব তোমাৰ ডেপ্ট টু GDP ৰেচিঅ' কি কৰিব, এইটো ইয়াৰ আণ্ডাৰতে আহিব, ডেপ্ট টু GDP ৰেচিঅ'। ঠিক আছে, তো ডেপ্ট টু GDP ৰেচিঅ' কি কৰিব দিছে, আমাক টাৰ্গেট কৰিব দিছে। ঠিক আছে, যে কিমান ল'ব, GDPৰ কিমান ধাৰ আছে, ডেপ্ট টু GDP ৰেচিঅ' কি কৰিব দিছে, টাৰ্গেট, কিমান টাৰ্গেট কৰিব দিছে। ঠিক আছে, তো এইটো আণ্ডাৰতে এইটো সোমাই আহিব। ঠিক আছে, এইটো তুমি নাম্বাৰ 1 যদি দিওঁ, to 1, this is 2. ঠিক আছে, তো ডেপ্ট টু GDP ৰেচিঅ' কিমান কৰিব দিছে, কিমান, 60% কৰিব দিছে। ডেপ্ট টু GDP ৰেচিঅ' কিমান কৰিব দিছে, 60%। অ'কে, ঠিক আছে, দেন নাম্বাৰ 2 যদি আমি চাব যাওঁ, ইয়াত টাৰ্গেট কৰিব দিছে ফিস্কেল ডেফিচিট, মানে হ'ল বৰোয়িং, ধাৰ কিমান ল'ব। মই কেতিয়াবা যোনে মোৰ ইকনমিক্স ক্লাছ কৰিছে, মই তাহাঁতক ভালকৈ বুজাই দিওঁ বাৰু, বাট এতিয়া প্ৰেক্টিকেলি পচিবল নহয়, বাট যিমানখিনি পাৰোঁ মই কৈ দি আছোঁ, যে ফিস্কেল ডেফিচিট মানে বৰোয়িং। তো বৰোয়িংটো কি কৰিব দিছে, টাৰ্গেট কৰিব দিছে, GDPৰ এটা পাৰ্চেণ্টেজ হিচাপে কি কৰিব দিছে, ধাৰ ল'ব দিছে। সাপোজ ফৰ এক্সাম্পল GDP সাপোজ 100, তো GDPৰ 3%, মানে যদি 100 হয় 3 টকাই ধাৰ ল'ব পাৰিব। GDP যদি 1000 হয় তাৰে 3%, তো GDP অনুযায়ী কি ল'ব দিছে, ধাৰ ল'ব দিছে। ঠিক আছে, তো এনেকৈ কিছুমান টাৰ্গেট কৰিব দিলে চৰকাৰে। বুজি পালা? ক্লিয়াৰ? তো আমি যদি চাব যাওঁ, ইয়াত আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট কিমান বাঢ়িলে চোৱা, 2019-20 পৰা 2023-24 কিমান বাঢ়িলে চোৱা। এণ্ড হোৱাট ইজ আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট, এইটো হ'ল আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট অৰ আউটষ্টেণ্ডিং লাইবিলিটি। কোনটো হয়, যিবোৰ তোমাৰ অসম চৰকাৰ ধাৰ লৈ আছে, প্ৰত্যেক বছৰে যিটো চৰকাৰ ধাৰ লৈ আছে। তো বৰ্তমান আমাৰ মাজত ইমানখিনি ধাৰৰ বোজা আছে অসম চৰকাৰৰ তাত, 1,46,092
crore, ঠিক আছে? Debt to GDP ratio কি হয়? S মানে gross state domestic product ratio. Debt to GDP ratio, ঠিক আছে? Debt to GDP ratio এইটো কিমান কৰিব দিছে? State government কিমান? 20% by the year of 2022-23. যদি আমি চাব যাওঁ কৰিব পাৰিছে জানো? নাই পৰা। কিমান হৈছে? 25%. এতিয়াও আমাৰ অসমৰ যিটো জিডিপি আছে তাৰ 20% কি হয়? ধাৰ হয়। আমাৰ যিটো জিডিপি আছে, সাপোজ তোমাৰ লগত 100 টকা এটা আছে, তাৰে 25% কি হয়? তুমি ধাৰ কৰি আনিছা। তোমাৰ 100 টকাৰ অকল 75 ৰুপিজহে তোমাৰ, বাকী 25 টকাটো কি হয়? ধাৰ। ঠিক তেনেকৈ অসম চৰকাৰৰ যিমানখিনি জিডিপি আছে তাৰ 25% কি হয়? ধাৰ। ঠিক আছে? বুজি পালা? নেক্সট আমি যদি চাব যাওঁ, নেক্সট যদি চাব যাওঁ, ফিস্কেল ডেফিচিট যিটো বৰোয়িং টাৰ্গেট কৰিব দিছিলে, জিডিপি এটা পাৰ্চেণ্টেজ ধাৰ ল'ব দিছিলে, হয়নে? কিমান টাৰ্গেট ল'ব দিছিলে চোৱা, ইয়াত চোৱা 3 to 4% কৰিব দিছে। যিমান অসমৰ জিডিপি হয় সেই নেক্সট কিমান ধাৰ ল'ব? 3 to 4% ধাৰ ল'ব পাৰিব, তাতকৈ বেছি ধাৰ ল'ব নোৱাৰে। ঠিক আছে? ধাৰ বেছিকৈ কিয় ল'ব লাগিব? যদি খৰচ বেছিকৈ কৰে। সেইটোতো কৈ আছে ন, কেগে সেইটো কথাই কৈ আছে যে অসম চৰকাৰে কি কৰিছে? খৰচ বেছি কৰি আছে। তো যেতিয়া ফিস্কেল পলিচি বনাব, খৰচটো কেয়াৰফুলি কৰিব দিছে। কেয়াৰফুলি কি কৰিব দিছে? বাজেট বনাব দিছে, নহ'লে ধাৰৰ বোজা বহুত বেছি হৈ যাব। তো 3 to 4% অফ জিডিপি, যে অসম চৰকাৰে জিডিপিৰ FRBM মতে অসম চৰকাৰে জিডিপিৰ 3 to 4% কি কৰিব পাৰে? ধাৰ ল'ব পাৰে। কিন্তু আমাৰ ধাৰ কিমান লৈছে? কেতিয়াবা 6.31%লৈকে বাঢ়ি যায়। কাৰণ আমি জানো যে 5 বছৰৰ পৰা অসম চৰকাৰৰ কি হৈছে? খৰচটো বাঢ়ি গৈছে। নো ডাউট কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে, ব্ৰিজ বনাইছে, ৰোড বনাইছে, লগত ৰেভিনিউ এক্সপেণ্ডিচাৰো বহুত হৈছে। ফৰ এক্সাম্পল যিমানবিলাক আমাৰ ৱেলফেয়াৰ স্কিম, জবছ এণ্ড অল, ঠিক আছে? অ'কে, বেয়া নহয়, এক্সপেণ্ডিচাৰ ইজ নট বেড, বাট কেয়াৰফুলি চাব লাগিব বুলি কেগে কৈছে। আমি বুজি পালোঁ। আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট কি হয়? অভাৰঅল যিটো ডেপ্ট, ঠিক আছে, কিমান বাঢ়িছে চোৱা। জিডিপি ৰেচিঅ' কি হয়? ডেপ্ট টু জিডিপি ৰেচিঅ' কি হয়? ঠিক আছে, যে জিডিপিৰ কিমান পাৰ্চেণ্টেজ ধাৰ কিমান আছে? 25.77। ইণ্টাৰনেল ডেপ্ট মানে ভিতৰৰ পৰা কিমান ধাৰ লৈছে অসম চৰকাৰে। ঠিক আছে? এক্সটাৰ্নেল হ'লে তোমাৰ যদি আউটচোৰ্চৰ পৰা যদি ধাৰ লয়, লাইক ৱৰ্ল্ড বেংক এণ্ড অল, ঠিক আছে? আৰু ফিস্কেল ডেফিচিট যদি আমি চাব যাওঁ, যে জিডিপিৰ কিমান পাৰ্চেণ্টেজ ধাৰ ল'ব দিছিলে আমাক FRBM মতে? 3 to 4%। ঠিক আছে? বাট ধাৰ কিমান লৈছে? 6.3%। অ'কে, ক্লিয়াৰ? তো NK সিঙে যিখিনি তোমাৰ ৰেকমেণ্ডেশ্যন কৰিছিলে, এইটো বস্তু বাকীবোৰ নামানিলে, ভাৰত চৰকাৰে বাকীবোৰ নামানিলে, অকল এইটোহে মানিছিলে, বাট উইথ ছাম চেঞ্জেছ, যাক ফিস্কেল ক্লজ বুলি কয়। ঠিক আছে? বুজি পালা? বাট সেইটো আমি এতিয়া নুবুজো, বেলেগ টপিক আহিলে মই ভালকৈ বুজাই দিম কেতিয়াবা। ঠিক আছে? নেক্সট তোমাৰ কি হ'ব? NK সিঙৰ ৰেকমেণ্ডেশ্যন মতে 2018ত FRBM এমেণ্ড হ'ব, নিউ FRBM আহিব। এতিয়াও FRBM চলি আছে, কাৰণ যেনেকৈ তেনেকৈ চৰকাৰে কি কৰিব নোৱাৰে? ধাৰ ল'ব নোৱাৰে। আৰু নিউ FRBMত কৈ দিছে অসম চৰকাৰে কিমান ধাৰ ল'ব পাৰিব? ষ্টেটে 3 পৰা 4%, কিন্তু আমি ধাৰ লৈছোঁ কিমান? 6.3%। ঠিক আছে? ক্লিয়াৰ? অ'কে, হোৱাই দেয়াৰ ইজ এ ছ' মাছ বৰোয়িং? কি হৈছে? ৰিলায়েন্স অন বৰোয়িং ফ্ৰম অপেন মাৰ্কেট। ঠিক আছে, আমাৰ অসম চৰকাৰে কি কৰিছে? অপেন মাৰ্কেটৰ পৰা ধাৰ বেছিকৈ লৈছে। অপেন মাৰ্কেট কি হয়? এখন ফাইনেন্সিয়েল মাৰ্কেট হয়। অসম চৰকাৰে যদি ধাৰ ল'ব বিচাৰে, শুনিবা দেই, বহুত ইম্পৰ্টেণ্ট কথা কৈছোঁ। অসম চৰকাৰে ধাৰ কেনেকৈ ল'ব? ঠিক আছে, অসম চৰকাৰে বণ্ড ইছ্যু কৰিব, যাক SDL বুলি কয়। ঠিক আছে? ঋণপত্ৰ, SDL, ষ্টেট ডেভেলপমেণ্ট লোন বুলি কয়। এইখন এখন কি হয়? ঋণপত্ৰ। ঠিক আছে? টাইম লাগিব। অঁ, টাইম লাগিব। যোৱা, আহি নাথাকিবা বাৰে বাৰে। ঠিক আছে? তো মই কি কৈ আছিলোঁ, যে অসম চৰকাৰে ধাৰ কেনেকৈ ল'ব? অসম চৰকাৰে ধাৰ কেনেকৈ ল'ব যদি আমি চাব যাওঁ? ঠিক আছে, SDL, ষ্টেট ডেভেলপমেণ্ট লোন, যাক আমি বণ্ড বুলিও ক'ব পাৰোঁ। বণ্ড কি হয়? এখন ঋণপত্ৰ।
ষ্টেট গভৰ্ণমেণ্টে ইছ্যু কৰে। এই বণ্ড ইছ্যু কৰি কি কৰিব পাৰে, আৰ বি আই থ্ৰুৱেদি হ'ব দেই, আৰ বি আই থ্ৰুৱেদি অপেন মাৰ্কেটত, য'ত বাইং এণ্ড চেলিং হয়, অপেন মাৰ্কেটৰ পৰা কি কৰিব পাৰে, পইচা উঠাব পাৰে। ঠিক আছে, তো বণ্ড ইছ্যু কৰি, সেই বণ্ডটোৰ নাম কি হয়, ষ্টেট ডেভেলপমেণ্ট লোন। ষ্টেট ডেভেলপমেণ্ট লোন ইছ্যু কৰি আৰ বি আই থ্ৰুৱেদি যাব লাগিব দেই, ডাইৰেক্ট নোৱাৰে। তো আৰ বি আই ক'ত লৈ যাব, সেইবিলাক অপেন মাৰ্কেটত লৈ যাব, দেন অপেন মাৰ্কেটৰ পৰা অসম চৰকাৰে পইচা উঠাব। ঠিক আছে, তো এই অপেন মাৰ্কেটৰ পৰা পইচা উঠোৱাটো বেছি হৈ গৈছে বুলি কৈছে। অ'কে, ঠিক আছে। দেন আমি যদি চাব যাওঁ ইনএফিচিয়েণ্ট এক্সপেণ্ডিচাৰ মেনেজমেণ্টটো ভাল হোৱা নাই, এফিচিয়েণ্ট হোৱা নাই, বেছি হৈ গৈছে। ৰেভিনিউ এক্সপেণ্ডিচাৰ ইনএফিচিয়েণ্টলি, ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি হৈ গৈছে, হয়নে নহয়? ৱেলফেয়াৰ স্কিম লগাতকৈ বহুত বেছি হৈ গৈছে, হয়নে? তো যিমানে ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি হ'ব সিমানে ডেফিচিট হ'ব, যিমানে ডেফিচিট হ'ব সিমানে বড়ো কৰিব লাগিব, অফ বাজেট বৰোৱিং। ঠিক আছে, যেনেকৈ ফৰ এক্সাম্পল নাবাৰ্ডৰ পৰা ধাৰ লৈছে, লেক অফ ট্ৰান্সপেৰেঞ্চি। অ'কে, তো এইখিনি ইম্পৰ্টেণ্ট হয়। তো এম চি কিউজখিনি আছে, কৰিবা। ঠিক আছে, এম চি কিউজখিনি কৰিবা। এইটো এটা এম চি কিউজ হয়, কৰিবা। আই হোপ তোমালোকে বুজি পাইছা মই যিখিনি বুজাব গৈছোঁ। ঠিক আছে, কমপ্লিটটো বুজোৱাটো প্ৰেক্টিকেলি পচিবল নহয়, 2 ঘণ্টা এটা লাগি যাব এইখিনিত। ষ্টিল মই সেই টাৰ্মকেইটা বুজাব চেষ্টা কৰিছোঁ তোমালোকক। আউটষ্টেণ্ডিং পাব্লিক ডেপ্ট কি বুজি পালেহে মনত ৰখাত ইজি হ'ব ন। তোমাৰ ডেপ্ট টু জি ডি পি ৰেচিঅ' কি হয়, ইণ্টাৰনেল ডেপ্ট কি হয়, ফিজিকেল ডেফিচিট কি হয়। অসম চৰকাৰে যে অপেন মাৰ্কেটৰ পৰা যে ধাৰ লোৱা বুলি ক'লে, অপেন মাৰ্কেট কি হয়? ইট ইজ এ ফাইনেন্সিয়েল মাৰ্কেট, য'ত অসম গভৰ্ণমেণ্টে বণ্ড ইছ্যু কৰি পইচা লয়। মানে বণ্ড দিলে পইচা উঠাব, ঋণপত্ৰ দিলে পইচা উঠাব। যোনে নিৰপত্ৰ কিনিব, ক'ৰ পৰা কিনিব? অপেন মাৰ্কেটৰ পৰা। বুজি পালানে? ঠিক আছে, এণ্ড দেন সেই বণ্ডবিলাক আকৌ ৰিকভাৰ কৰিবৰ কাৰণে পে'মেণ্ট কৰিব লাগিব উইথ ইণ্টাৰেষ্ট। ঠিক আছে, ধাৰ লৈছে অপেন মাৰ্কেটৰ পৰা, কোনে থাকিব মাজত? কোন? আৰ বি আই। অ'কে, ঠিক আছে, এম চি কিউ কৰিবা এইটো। Which of the following recommendation has been made by the cake to the state government to ensure fiscal sustainability? Okay. Next, spurt in air pollution level in Assam. এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, মই জলদি কৰাই দিব চেষ্টা কৰিম, কাৰণ বিশেষ একো বুজাব লগা নাই ইয়াত। ঠিক আছে, the news highlighted the alarming rise in the air pollution across Assam, establishing it as a new pollution hotspot alongside traditional hotspot like Delhi. ঠিক আছে, পলিউশ্যন হটস্পট বনি গৈছে অসমখন। ঠিক আছে, আ ছেটেলাইট বেছ PM 2.5 এছেছমেণ্ট, ঠিক আছে, by the Center for the Research on Energy and Clean Air found that 11 districts in Assam are among the top 50 most polluted districts in India, a count equal to that of Delhi. 11খন ডিষ্ট্ৰিক্ট, ঠিক আছে, 50 most polluted districts ভিতৰত আহিছে। Furthermore, all 34 monitored districts in Assam were found to be universal non-compliance with the National Ambient Air Quality Standard. যিটো আমাৰ ষ্টেণ্ডাৰ্ড আছে, সেই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব পৰা নাই বুলি কৈছে। ঠিক আছে, পলিউশ্যনৰ ক্ষেত্ৰত যিটো ষ্টেণ্ডাৰ্ড ধৰি দিছে নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড, সেইটো মেইনটেইন কৰিব পৰা নাই বুলি কৈছে অসমৰ কোনো এখন ডিষ্ট্ৰিক্টে। প্লাছ 11খন ডিষ্ট্ৰিক্টটো ৱৰ্ষ্ট চিটুৱেশ্যন। ডিষ্ট্ৰিক্টখিনিৰ নাম চাই ল'বা। অ'কে, ডিষ্ট্ৰিক্টখিনিৰ নাম চাই ল'বা। ডিষ্ট্ৰিক্টখিনিৰ নাম চাই ল'বা। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাট, কাছাৰ, কামৰূপ মেট্ৰ', দৰং এণ্ড নগাঁও। অ'কে, PDF পাই যাবা গোটেইখিনি। নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেম, এইটো ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে, মনত ৰাখিবা। নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেম ফৰ ইণ্ডিয়ান চিটিজ। নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেম ইজ ইণ্ডিয়াছ নেশ্যনেল ৱাইড টাইম বাউণ্ড ষ্ট্ৰেটেজি টু কম্বেট, কি হয়, কিহৰ কাৰণে আছে? টু কম্বেট হোৱাট? Air pollution, launched in 2019 by the Ministry of Environment, Forest and Climate Change. More rakhiba de kuntu ministry under rahiba. To improve air quality in 131 district. ঠিক আছে, next যদি আমি চাব যাওঁ, National Ambient Air Quality Standard set by the Central Pollution Control Board under the Air Prevention and Control of Pollution Act 1981 to stipulate the maximum permissible limits of the various pollutants in ambient outdoor air across the India. এইটো মনত ৰাখিবা, এইখিনি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়।
ঠিক আছে, কিমান বাহিৰত পলিউশ্যন মেটেৰিয়েল থাকিব পাৰে সেইটো কোনে ছেট কৰিব, ইহঁতে ছেট কৰিব, CPCBয়ে। ঠিক আছে, আৰু ষ্টেণ্ডাৰ্ডবিলাক কোনে ছেট কৰিছে, নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড। ঠিক আছে, অ'কে, ক্লিয়াৰ। PDF টো চাই ল'বা, ইয়াত বুজাব লগা তেনেকৈ একো নাই। ঠিক আছে, Why air pollution extreme in Assam? এইটো মেইনছৰ টপিক হয়, ষ্টিল প্ৰিলিমছতো কিবা কাৰণ সুধিব পাৰে। ঠিক আছে, কনচেপচুৱেল। যদি আমি চাব যাওঁ ইয়াত গুৱাহাটীখন ট্ৰেপ হৈ আছে ন, গোটেইবোৰ হিল, ওলাই যাব নোৱাৰে, গোটেই গুৱাহাটীখন ট্ৰেপ, যেনে দিল্লীখন ট্ৰেপ হৈ আছে, হাৰিয়ানা পাঞ্জাব ইপিনে ওপৰৰ পিনে তোমাৰ হিমালয়, তলৰ পিনে তোমাৰ চাউথ, দিল্লীখন ট্ৰেপ হৈ আছে ন, পপুলেশ্যন বেছি, গুৱাহাটীও ছেম। Guwahati are located in a valley-like geography surrounded by the hills, leading to the trapping of pollutants, especially during the winter due to the low wind speed. ঠাণ্ডাৰ দিনত কি হয়, বতাহৰ বেছি নাথাকে নহয়, তোমাৰ স্পীড নাথাকে নহয়, তো পলিউটেণ্টবিলাক লৈ যাব নোৱাৰে, এটা জেগাতে ট্ৰেপ হৈ থাকে। গুৱাহাটীখন মাজতে আছে মানে, গম পাইছানে, চাৰিওপিনে গোটেই হিল। গুৱাহাটী মিনছ গোটেই অসমখন চাব গ'লে, মেইনলি অসমখন যদি চাব যাওঁ, গোটেইবিলাক হিল ষ্টেটৰ মাজতে সোমাই আছে ন। প্লাছ মানুহেতো যিমানখিনি পাৰিছে কৰিছে মানুহৰ, ঠিক আছে, অন্থ্ৰপনেটিক এমিশ্যনটো আছে, প্লাছ তাৰ ভিতৰত তোমাৰ ভেহিকুলাৰ এমিশ্যন যদি আমি ক'ব যাওঁ, ভেহিকেলবিলাক বাঢ়ি গৈ আছে। ঠিক আছে, দেন তোমাৰ কনষ্ট্ৰাকশ্যন চলি আছে, ব্ৰিজে বনাই আছে, গোটেই অল অসমত ব্ৰিজ বনাই আছে। ঠিক আছে, বুজি পালানে? ঠিক আছে, ৰোড কনষ্ট্ৰাক্ট হৈ আছে। ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ যদি আমি চাব যাওঁ, যেনেকৈ ডিপগৈ, চিমেণ্ট ইণ্ডাষ্ট্ৰী, বোকাজান, এইবিলাকৰ পৰা আমি কি পাওঁ, পলিউশ্যন পাওঁ। ঠিক আছে, যেনেকৈ গুৱাহাটী বৰ্ণিহাট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, ইয়াৰ পৰা পলিউশ্যন হয়। ঠিক আছে, বৰ্ণিহাট এণ্ড ইণ্ডাষ্ট্ৰিয়েল টাউন অন দ্য আছাম মেঘালয় বৰ্ডাৰ হেজ বিন ডিক্লেয়াৰ্ড দ্য মষ্ট পলিউটেড মেট্ৰপলিয়ান এৰিয়া ইন দ্য ৱৰ্ল্ড বাই 2024 IQ এয়াৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰিলিমছ পইণ্ট অফ ভিউ। ঠিক আছে, প্লাছ যিমানবিলাক ফায়াৰউড, কাউডাং, ক্ৰপ ৰেচিডিউচ, এইবিলাকো কি কৰে, পলিউশ্যনত অৰিহণা যোগায়। অ'কে, ক্লিয়াৰ। বহুত বেছি ৰিচাৰ্চ কৰি এইবিলাক বস্তু অনা হৈছে, প্লিজ ভালকৈ পঢ়িবা, চাবা, নোটছ বনাই ল'বা। এইবিলাক কিহৰ কাৰণে অসমত তোমাৰ ইমান বেয়া চিটুৱেশ্যন হৈ আছে, যে 34খন ডিষ্ট্ৰিক্টে তোমাৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পৰা নাই, প্লাছ 11খন ডিষ্ট্ৰিক্টটো ৱৰ্ষ্ট কণ্ডিশ্যন। অ'কে, বুজি পালা নাই? অসমখন গোটেই ট্ৰেপ হৈ আছে ন, ওলাই যাব নোৱাৰে, গোটেই ভেলি, গোটেই মানে গোটেই পাহাৰৰ মাজত অকলে সোমাই আছে। ঠিক আছে, তো এইটো কৰিবা, কুৱেশ্যন, প্ৰিলিমছৰ কুৱেশ্যন কৰিবা। এইটো নেক্সট কুৱেশ্যন। অ'কে, নেক্সট আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট টপিক প্ৰিলিমছৰ কাৰণে। Assam observed the 78th জননেতা ভীমবৰ দেউৰী দিৱস টু অনাৰ দ্য লিজেণ্ডাৰী ফ্ৰীডম ফাইটাৰ এণ্ড কমিউনিটি লিডাৰ। ঠিক আছে, জননেতা ভীমবৰ দেউৰী দিৱস চেলিব্ৰেট কৰিছে। অ'কে, ঠিক আছে, দ্য নিউজ ৰিপৰ্ট অন দ্য অবজাৰ্ভেশ্যন অফ দ্য ডেথ এনিভাৰ্চাৰী অফ ভীমবৰ দেউৰী November 30। মনত ৰাখিবা, ডেথ এনিভাৰ্চাৰী, এক্সামত বাৰ্থ দি দিব পাৰে। A prominent pre-independent tribal leader and lawyer from Assam. The event is platform to commemorate his effort for tribal rights. মানুহজনৰ কণ্ট্ৰিবিউশ্যন কি হয়, ট্ৰাইবেল ৰাইটছৰ কাৰণে মাত মাতিছিলে, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, এণ্ড হিজ ক্ৰুচিয়েল ৰোল ইন প্ৰিভেণ্টিং আছাম ফ্ৰম বিং গ্ৰুপ ইন টু ইষ্ট পাকিস্তান ডিউৰিং দ্য কেবিনেট মিছন প্লেন। ঠিক আছে, 1946 যেতিয়া ৰয়েল ইণ্ডিয়ান নেভি মিউটিনি হ'ল, ব্ৰিটিছাৰ্ছবিলাকে গম পালে যে তাহাঁতৰ দিন লাহে লাহে অসমত, লাহে লাহে ইণ্ডিয়াত খতম হ'ব ধৰিলে। তো তাহাঁতে কি কৰিলে, ইণ্ডিয়ান নেশ্যনেলিষ্ট লিডাৰবিলাকৰ লগত কথা পাতিবৰ কাৰণে হাই পাৱাৰ্ড এখন মিছন পঠালে, যাক আমি ক'ম কেবিনেট মিছন প্লেন 1946। কেবিনেট মিছন প্লেন এনেকুৱা এখন প্লেন য'ত যদি আমি চাব যাওঁ, কনষ্টিটুৱেণ্ট এছেম্বলি প্ৰপ'জেলৰ কথা কৈছিলে, যে কনষ্টিটুৱেণ্ট এছেম্বলি বহিব টু মেক দ্য কনষ্টিটিউশ্যন ফৰ ইণ্ডিয়া। প্লাছ এই যিখন কেবিনেট মিছন আছিলে, ঠিক আছে, কেবিনেট মিছনত পাকিস্তান ক্ৰিয়েট হ'ব বুলি কোৱা নাছিল। অফিচিয়েলি তাহাঁতে পাকিস্তানৰ কথা কোৱা নাই,
ডিমাণ্ড ফৰ পাকিস্তান তাহাঁতে অফিচিয়েলি ৰিজেক্ট কৰিছিলে কেবিনেট মিছন প্লেনত, বাট আনঅফিচিয়েলি এনেকুৱা এটা কাম কৰিছে যিটো কামৰ কাৰণে অট'মেটিকলি পাকিস্তান ক্ৰিয়েট হ'ব পৰাৰ এটা চান্স থাকি যায়। ফৰ এক্সাম্পল, তাহাঁতে যিমানবিলাক আমাৰ ইণ্ডিয়াৰ প্ৰভিন্স আছিলে 3টা ভাগত ভাগ কৰিছিলে, গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি। গ্ৰুপ এত হিন্দু মেজৰিটি প্ৰভিন্সবিলাক ৰাখিলে, লাইক বিহাৰ, উৰিষ্যা, বম্বে, চেণ্ট্ৰেল প্ৰভিন্স, ইউনাইটেড প্ৰভিন্স। গ্ৰুপ বি আৰু গ্ৰুপ চিত কি কৰিলে, মুছলিম মেজৰিটি প্ৰভিন্সবিলাক ৰাখিলে, যাতে ইন ফিউচাৰ যদি পাকিস্তান হয়, গ্ৰুপ বি আৰু গ্ৰুপ চি একেলগে মুছলিম মেজৰিটি প্ৰভিন্সবিলাক কি হ'ব পাৰে, পাকিস্তান হ'ব পাৰে। আৰু অসমক গ্ৰুপ চিত ৰাখিলে, আৰু গ্ৰুপ চি কি লিখা আছে, মুছলিম মেজৰিটি। গ্ৰুপ এ কি হয়, হিন্দু মেজৰিটি, ক্লিয়াৰলি লিখা আছিলে। গ্ৰুপ বি এণ্ড গ্ৰুপ চি কি হয়, মুছলিম মেজৰিটি প্ৰভিন্স, আৰু অসমক গ্ৰুপ চিত ৰাখিলে উইথ বেংগল। আৰু এই বস্তুটোৰ কাৰণে যে অসমক কিয় মুছলিম মেজৰিটি প্ৰভিন্সত ৰাখিব, ডেট মিনছ যদি পাকিস্তান ক্ৰিয়েশ্যন হয় আমি পাকিস্তানত থাকিব লাগিব নেকি, তাৰ বিৰোধিতা কৰিছিলে কোনে, ভীমবৰ দেউৰী ডাঙৰীয়াই। ঠিক আছে, তাৰপিছততো আমিতো জানোৱে যে জৱাহৰলাল নেহৰু কি ক'লে, যে যিটো গ্ৰুপিং কৰিছে সেইটো কি নহয় বুলি ক'লে, কম্পালচৰি নহয় বুলি ক'লে। বাট মহম্মদ আলী জিন্নাই কি বুলি ক'লে, গ্ৰুপিং ইজ কম্পালচৰি। ঠিক আছে, দেন তোমাৰ ডাইৰেক্ট একশ্যন ডে লঞ্চ হ'ব, সেইটো আমি চাম কেতিয়াবা হিষ্ট্ৰীত। অ'কে, ক্লিয়াৰ? This event often include the presentation of the Bhimber Deori Award to distinguished personalities. Okay, clear? About the personalities, Janoneta Bhimber Deori. The title was given him by the kune disile title, yes, Lokopriyo Gopinath Bordolo, yes, yes, more rakhiba, title to disile kune, Shivsagarot jonmo Panidihing, ekhon ekhon century hoy। ঠিক আছে, বাৰ্থ চেঞ্চুৰী। প্ৰফেশ্যন কি আছিলে, হাইলি এডুকেটেড লয়াৰ। অ'কে, কি কণ্ট্ৰিবিউশ্যন যদি আমি চাব যাওঁ, ট্ৰাইবেল লেংগুৱেজৰ ওপৰত কাম কৰিছে। দ্য ফাউণ্ডাৰ, মেম্বাৰ এণ্ড দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ। ঠিক আছে, দেন ফাইট কৰিছিলে গ্ৰুপিঙৰ লগত, যে অসমক কিয় গ্ৰুপ চিট ৰাখিব। ঠিক আছে, এইটো মই মাত্ৰ বুজালোঁ। এণ্ড ট্ৰাইবেল ৰাইটছৰ কাৰণেও এডভকেট কৰিছিলে। ঠিক আছে, মাটিৰ পাট্টা যে দিব লাগে ট্ৰাইবছবিলাকক, তাৰ ওপৰতো কি কৰিছিলে, কাম কৰিছিলে। প্লাছ গোপীনাথ বৰদলৈ যিখন ফাৰ্ষ্ট মিনিষ্টাৰ আছিলে, ঠিক আছে, তো তাতো তোমাৰ কি আছিলে, পাৰ্ট আছিলে, ফাৰ্ষ্ট মিনিষ্ট্ৰীৰ পাৰ্ট আছিলে গোপীনাথ বৰদলৈৰ। হি ৱাজ দ্য ইণ্ডাক্টেড ইন দ্য গোপীনাথ বৰদলৈ মিনিষ্ট্ৰী। অ'কে, ঠিক আছে, এইটো হ'ল তোমাৰ MCQs, কৰিবা, এনচাৰ কৰিবা। এইটো নেক্সট MCQs। Okay, consider the following statement regarding the Janoneta Bhimber Deori. Yes, please koriba answer khini. Okay, বেছি টাইম মই দিয়া নাই, লগ লগ স্ক্ৰল কৰি আছো। নেক্সট এইটো, ঠিক আছে। বাকী অসমৰ যিটো টপিক থাকি গ'ল, যিখিনি মই ইকনমিক্সৰ বস্তু বুজালোঁ, একদম শ্বৰ্টত বুজালোঁ। ঠিক আছে, তো তোমালোকে যদি ভাবা যে ছাৰ এইখিনি ভালকৈ বুজাই দিয়ক, যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কি হয়, কেপিটেল এক্সপেণ্ডিচাৰ কি হয়, কেনেকৈ কাম কৰে, ফিস্কেল ডেফিচিট কি হয়, এনকেচিং পেনেলখন কি হয়, FRBM কি হয়, মই তেতিয়াহ'লে এটা স্পেচিয়েল ভিডিঅ'ছ এটা মই লৈ আহিম। FRBM বুলি ক'লে ফিস্কেল ৰেছপনচিবিলিটি বাজেট মেনেজমেণ্ট। তুমি যেতিয়া বাজেট এখন বনাবা, তাত তুমি নিজৰ ৰেছপনচিবিলিটিত বনাব লাগিব, যে তুমি কিমান ধাৰ ল'বা। ঠিক আছে, যে GDPৰ ইমান পাৰ্চেণ্টহে তুমি ধাৰ ল'ব পাৰিবা, তাতকৈ বেছি নোৱাৰা। বুজি পাইছানে? প্লাছ ৰেভিনিউ ডেফিচিট কমাব লাগিব, জিৰ' কৰিব নালাগে, কমাব লাগিব। তো অসম চৰকাৰৰ যদি আমি চাব যাওঁ, FRBM মতে কাম হোৱা নাই। ঠিক আছে, তো সেইকাৰণে তোমাৰ কেগৰ ৰিপৰ্টত কৈছে যে যেতিয়া ফিস্কেল পলিচি বনাব, যেতিয়া ফিস্কেল প্লেনিং কৰিব, কেয়াৰফুলি বনাব দিছে, FRBMক ফ'ল' কৰিব দিছে। ক্লিয়াৰ? বাকী যিমানখিনি টাৰ্ম আছিলে, পাব্লিক ডেপ্ট, আউটষ্টেণ্ডিং ডেপ্ট, ডেপ্ট টু GDP ৰেচিঅ', গোটেইখিনি মই বুজালোঁ। ইণ্টাৰনেল ডেপ্টটো বুজালোঁ, অপেন মাৰ্কেটৰ পৰা কেনেকৈ অসম চৰকাৰে লোন লয় সেইখিনিও বুজালোঁ। ঠিক আছে, কেনেকৈ লোন ল'ব, SDL ইছ্যু কৰিব, স্পেচিয়েল ডেভেলপমেণ্ট লোন। কি হয় এইটো, এখন ঋণপত্ৰ। ঋণপত্ৰখন বিক্ৰী কৰিব, কৰিলে পইচা পাব। ঠিক আছে, আকৌ পইচা ঘূৰাই দিয়াৰ টাইমত SDLখন লৈ আনিব। আৰু কোনে কাম কৰিব, চেনেলটো কোনে লগাব, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। তো অপেন মাৰ্কেটৰ পৰা খুব পইচা উঠাইছে, কাৰণ অসম গভৰ্ণমেণ্টে কি কৰিছে, এক্সপেণ্ডিচাৰ, বেছিকৈ কি কৰিছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ। হোৱাট ইজ ৰেভিনিউ এক্সপেণ্ডিচাৰ? চেলাৰী, জবছ এণ্ড অল, এইবিলাক ৱেলফেয়াৰ স্কিম। অ'কে,
অ'কে ঠিক আছে থেংক ইউ ছ' মাছ মোক জনাবা ঠিক আছে কি টপিকৰ ওপৰত নেক্সট কৰিব লাগে